মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিল কাজিৰঙাৰ পৰিসৰ হ্ৰাস কৰাৰ কথা আৰু যোৱাকালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল আপোনাৰ বিৰুদ্ধে এটা প্ৰতিবাদ সাব্যস্ত হ'ল কুঠৰি। মোৰ সম্পৰ্কে বা মোৰ ইতিহাস সম্পৰ্কে নজনাৰ কাৰণে চাগে কোনোবাই এনেকুৱা ধৰণৰ ভুল পথে পৰিচালিত হৈছে। মোৰ কথাটো খুব স্পষ্ট যে মই আজি যিটো কেছত আহিছিলোঁ সেইটো হ'ল কাজিৰঙাৰ মানুহৰ সুৰক্ষাৰ প্ৰশ্ন একেটাই। মোৰ কাৰণে একেটা সময়তে দুইটা বস্তু সম্পূৰ্ণৰূপে গুৰুত্বপূৰ্ণ, সমান গুৰুত্বপূৰ্ণ। এক নম্বৰ হ'ল যে কাজিৰঙাৰ সুৰক্ষা, কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষা আৰু কাজিৰঙাৰ বন্যপ্ৰাণীৰ কোনো ক্ষতি নোহোৱাকৈ এই অঞ্চলটো পৰিচালিত হোৱাটো, এইটো মোৰ কাৰণে আটাইতকৈ এটা ইম্পৰ্টেণ্ট কথা। সমান ইম্পৰ্টেণ্ট কথা এটা হ'ল যে আমাৰ আপোনাৰ স্থানীয় মানুহবিলাকৰ, কাষৰীয়া মানুহবিলাকৰ সুৰক্ষা আৰু তেওঁলোকৰ জীৱন ধাৰণৰ যিটো লাইভলিহুড, তেওঁলোকৰ জীৱিকাৰ সুৰক্ষাৰ প্ৰশ্নটো মই একেটা সময়তে সদায় কৈ আহিছোঁ। আপোনালোকে চালে দেখিবলৈ পাব একেটা সময়তে মই দুটা কথা কৈ আছোঁ যে কাজিৰঙা সুৰক্ষিত হ'ব লাগিব আৰু কাজিৰঙাৰ মানুহবিলাকো সুৰক্ষিত হ'ব লাগিব। গতিকে কাজিৰঙাৰ সুৰক্ষিত আৰু কাজিৰঙা সুৰক্ষিত মানুহৰ সুৰক্ষা আৰু তেওঁলোকৰ জীৱন ধাৰণ সুস্থিৰৰূপে চলি থকাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম বিধানসভাত এই বিষয়টো আলোচনা হ'ব লাগে আৰু আলোচনা হৈ এটা মীমাংসা কৰাৰ ব্যৱস্থা কৰিব লাগে। কি ভাবে আপুনি এইটো যদি হ্ৰাস হয় ইক' চেনচিটিভ জন্তু মানুহৰ কিবা অসুবিধা হ'ব নেকি, বন্য জীৱ জন্তুৰ কিবা অসুবিধা হ'ব নেকি? মানে সেই কথাটোৱে কৈছোঁ, সেই বিষয়টোক লৈ আমাৰ মাজত আমাৰ এছেম্বলিত আলোচনা হ'ব লাগে। এই বিষয়ক লৈ আমাৰ নিৰ্দিষ্ট অধ্যয়ন আৰু গৱেষণা আছে, গতিকে সেই বিষয়টো আমি চৰ্চালৈ আনিম। কিন্তু প্ৰথমতে মই ভাবোঁ যে এছেম্বলিত এইটো বিষয়ে আলোচনা হ'ব লাগে। ৰাইজে আপোনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে, উত্তাল প্ৰতিবাদ, গৌৰৱ গগৈৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। গৌৰৱ গগৈ কি কৈছে মই নাজানো, কিন্তু মোৰ ষ্টেণ্ডটো আগৰ পৰাই ক্লিয়াৰ।